এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ। চাপৰত এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক হাতে লুটি আটক চাপৰ আৰক্ষী। ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত বালিজানী গাঁৱৰ জেল হক নামৰ যুৱকজনে কৰখাকাটিৰ পৰা কফ চিৰাপ আৰু ড্ৰাগছৰ টেবলেট লৈ চাপৰ অভিমুখে চাইকেলেৰে আহি থকা অৱস্থাত টেবলেট আৰু কফ চিৰাপ সহ আটক। জানিব পৰা মতে ইয়াৰ পূৰ্বেও 3বাৰ জেল হাজতলৈ গৈছিল জেল হক নামৰ এই যুৱকজনে। পুনৰ চাপৰ চিনেমা হল 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চাপৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় এই ড্ৰাগছ ব্যৱসায়ীজনক। চাপৰৰ শ যুৱকসকলৰ জীৱন ধ্বংস কৰি পেলাইছে জেল হক ব্যৱসায়ীজনে। কি আছিলে মই আহি চালোঁ চাইকেলত বেগৰ কিবা ড্ৰাগছ আৰু আপোনাৰ কফ চিৰাপ আছে। সেই ল'ৰাটো আৰু 2-3বাৰ জেলত গৈছে এই বেগত। ল'ৰাটোৰ নাম কি আছিলে? জিয়াল হক বুলি আপুনি ক'ত ঘৰ ক'ত? বালাজানী বুলি ক'ল আৰু এই বিষয়ে কি ক'ব আপুনি? কি ক'ম, যুৱপ্ৰজন্মই ধ্বংস কৰি আছে সিহঁতক যাৱজ্জীৱন জেল কৰি দিব লাগিব। চাপৰ অঞ্চলত খুব বেয়া এটা প্ৰভাৱ হৈ আছে। সিহঁতক একেবাৰে মানে মই অচি ছাৰক বিনম্ৰত অনুৰোধ কৰিছোঁ যাতে ইহঁতে আৰু ওলাব নোৱাৰে। আচলতে ক'বলৈ গ'লে খুব দুখৰ বিষয় যে আজিকালি চাপৰত এনেকুৱা হৈ গৈছে এই ড্ৰাগছৰ ব্যৱসায় ৰমৰমীয়া বেপা চলি আছে।